উপস্থিত আমার এই মাদ্রাসার আসাতিজা ইকরাম, আমার যুবনেতা জহিরুল ইসলাম সাহাব, মৌলানা আব্দুল মতিন সাহাব, আমার বাবুল খান সাহাব প্রমুখে আমার বিশিষ্ট অতিথিবৃন্দ, মাদ্রাসার আমার মরমর ছাত্র সকল, আজি আমি ৭৮তম স্বাধীনতা দিবস উপলক্ষে ভারতের তিরঙ্গা পতাকা ইয়াতে উত্তোলন করিল। আৰু আজিৰ পৰা ঠিক ৭৮ বছৰ আগতে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হৈছিল। আৰু এই দেশ 200 বছৰ পৰাধীন হৈ থকা বুলি কোৱা হয়, কিন্তু একেলগে সমগ্ৰ ভাৰত একেদিনত একেলগে পৰাধীন হোৱা নাছিল। এটা অংশ বিভিন্ন এলেকা বেলেগ বেলেগ সময়ত পৰাধীন হৈছিল। এই ভাৰতত ব্ৰিটিছৰ আগমন ঘটিছিল 16 খ্ৰীষ্টাব্দৰ আগতে। 1570-80 খ্ৰীষ্টাব্দ মানত প্ৰথম ব্ৰিটিছ আহিছিল। ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা কোম্পানী ব্যৱসায় কৰিব আহিছিল। 16 খ্ৰীষ্টাব্দত দিল্লীৰ মছনদত মোগল সম্ৰাট আছিল সম্ৰাট জাহাংগীৰ। এবাৰ সম্ৰাট জাহাংগীৰৰ খুব মূৰৰ বিষ হৈছিল। বিভিন্ন হাকিম বা ডক্টৰে ট্ৰিটমেণ্ট কৰিও মূৰৰ বিষ ভাল হোৱা নাছিল। তেতিয়া কোনোবাই কৈছিল যে চেন্নাইত ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত ইউৰোপৰ পৰা অহা ডক্টৰ আছে, তেওঁ ভাল মেডিচিন দিব। তেওঁ এটা টেবলেট দিছিল, এলোপেথিক ছিষ্টেমৰ তেওঁলোকে ট্ৰিটমেণ্ট কৰিছিল। সেই টেবলেটটো খাই পেলাই সম্ৰাট জাহাংগীৰৰ মূৰৰ বিষ ভাল হৈ গৈছিল। তেতিয়া এই সন্তুষ্ট হৈ সম্ৰাট জাহাংগীৰে কৈছিল যে আপোনালোকে ইয়াৰ বিনিময়ত কি বিচাৰিব, যি বিচাৰে মই দিম। কৈছে জাহাপনা, আমাৰ একো নালাগে, মাত্ৰ আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতবৰ্ষত ব্যৱসায় কৰিবলৈ আপুনি অনুমতি দিয়ক। আৰু তেতিয়া সম্ৰাট জাহাংগীৰে ইষ্ট ইণ্ডিয়া কোম্পানীক 16 খ্ৰীষ্টাব্দত অনুমতি দিছিল। আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্যৱসায়ীসকল অতি আনন্দিত আছিল। তেওঁলোক চেন্নাইলৈ ঘূৰি গৈছিল, কিন্তু তেওঁলোক ওলাই যোৱাৰ পিছতেই সম্ৰাট জাহাংগীৰৰ যিজন উজিৰ আছিল, তেওঁৰ মন্ত্ৰী, তেওঁ কৈছিল যে আপুনি তেওঁলোকক ব্যৱসায় কৰিবলৈ অনুমতি দিছিল, তেওঁলোকৰ চকুৰ ভাষাটো মই খুব ভাল দেখা নাই, এটা সময়ত তেওঁলোক এই ভাৰতৰ কাৰণে বিপদৰ কাৰণ হ'ব পাৰে। সম্ৰাট জাহাংগীৰে কৈছিল ইমান শক্তিশালী মোগল সাম্ৰাজ্য থাকোঁতে ইয়াত সেই ইউৰোপৰ ব্ৰিটেইনৰ পৰা অহা কেইটামান ইংৰাজে ইয়াত কেনেকৈ কি কৰিব, একো চিন্তাৰ কাৰণ নাই। আৰু তেতিয়া আচলতে 16 খ্ৰীষ্টাব্দত ব্ৰিটিছসকলৰ একো শক্তি নাছিল, মাত্ৰ সম্ৰাটৰ অনুগ্ৰহত তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছিল। তাৰপিছত 16 খ্ৰীষ্টাব্দৰ পৰা 1700 গ'ল। 1744 চনত তেওঁলোকে কলিকতাত দুৰ্গ স্থাপন কৰিলে। তেওঁলোকে অলপ লাহে লাহে কিছুমান এলেকাত তেওঁলোক অলপ শক্তি সঞ্চয় কৰিলে, কিন্তু সেইটো মোগল সম্ৰাটসকলে একো ভাবুকি বুলি ভবা নাছিল। 1757 চনত বংগৰ নবাব সিৰাজউদ্দৌলা 22 বছৰ বয়সীয়া নবাব, নতুনকৈ তেওঁ নবাবৰ আসনত বহিছিল। 22 বছৰ বয়সৰ সিৰাজউদ্দৌলা যেতিয়া নবাবৰ আসনত বহে, তেতিয়া এই ইংৰাজসকলে তেওঁৰে বিশ্বস্ত সেনাপতি মীৰ জাফৰ আৰু তেওঁৰ কেইটামান পাত্ৰ মন্ত্ৰী জগত শেঠ, উমেশাং আৰু বিশেষ তেওঁলোকৰ মন্ত্ৰীকেইজনক টকা পইচা দি হাত কৰি লৈছিল ব্ৰিটিছে। আৰু তাৰপিছত দুবাৰ তিনিবাৰ ব্ৰিটিছসকল নবাবৰ লগত যুদ্ধ কৰি পৰাজিত হৈছিল। তাৰপিছত তেওঁৰ সেনাপতি উজিৰ নাজিৰসকলক হাত কৰি লৈ 1757 চনত পলাচীৰ যুদ্ধ এটা হৈছিল। সেই যুদ্ধত নবাবৰ সৈন্য পৰাজিত হৈছিল, ইংৰাজী জয়লাভ কৰিছিল। কিন্তু দুখৰ কথাটো হ'ল এইটো, ইংৰাজৰ সৈন্য আছিল মাত্ৰ 12,000 সৈন্যৰ ভিতৰত তাত মাত্ৰ 1800 আছিল ইংৰাজ সৈন্য, বাকীখিনি তেওঁলোকৰ ভাৰতীয় সৈনিক। তেওঁলোকক দৰমহা দি তেওঁলোকক সৈন্যভিন্ন কৰিছিল। আৰু সিৰাজউদ্দৌলাৰ সৈন্য আছিল 3 লাখ। নবাব সিৰাজউদ্দৌলাৰ সৈন্য 3 লাখ, ইংৰাজৰ মাত্ৰ 12,000। আৰু এই 3 লাখ সৈন্য তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত আছিল। আৰু তেওঁলোকৰ শক্তি, ট্ৰেইনিং সকলো ফালৰ পৰা, সংখ্যা সকলো ফালৰ পৰা তেওঁলোক বহুত আগত আছিল। আৰু নবাব সিৰাজউদ্দৌলা 22 বছৰীয়া যুৱক, তেওঁ ভাবাই নাছিল যে তেওঁৰ এই বিশাল সৈন্য বাহিনী 12,000 ইংৰাজ সৈন্যৰ হাতত পৰাজিত হ'ব। আচলতে পৰাচীৰ যুদ্ধটো যুদ্ধই হোৱা নাছিল, যুদ্ধৰ নামত এটা নাটকহে হৈছিল। এই কথাটো বহুত ব্ৰিটিছ সাহিত্যিক ঐতিহাসিকে লিখিছে, পলাচীৰ যুদ্ধটো যুদ্ধৰ নামত এটা
ধৰণৰ নাটক হৈছিল এই 3 লাখ সৈন্য আছিল মিৰ্জাপুৰে নৱাবৰ সৈন্য আক্ৰমণ কৰিবলৈ অনুমতি দিয়া নাছিল ব্ৰিটিছ সেনাই 12,000 সেনাই গুলি কৰি নৱাবৰ প্ৰায় 15-20 হাজাৰ সৈন্য যেতিয়া হত্যা কৰিলে তথাপি মিৰ্জাপুৰে তেওঁলোকক আক্ৰমণৰ অনুমতি নিদিয়ে তেওঁলোকৰ যিটো ৰসদ পাতি অস্ত্ৰৰ গুদাম আছিল সেইটোৰ চাবি তেওঁলোকে তলামাৰি চাবি লৈ তেওঁ গুচি গৈছিল বিভিন্ন ধৰণে মানে আচলতে এটা সময়ত নৱাবৰ কিছু সৈন্য সেনাপতিৰ আদেশ নোহোৱাকৈ আক্ৰমণ কৰিছিল আৰু যেতিয়া দেখিছিল যে এই সৈন্যবিলাকে ইংৰাজক পৰাস্ত কৰিব তেতিয়া আকৌ মিৰ্জাপুৰে আহি হঠাৎ যুদ্ধ বন্ধ ঘোষণা কৰিলে বন্দীৰ নামত মানে এটা নাটক কৰিছিল আৰু এই নাটকৰ ফলত তাৰপিছত তেওঁলোকে ব্ৰিটিছসকলে নৱাবৰ যিটো মহল শাহী মহল আছিল এই মহলত তেওঁলোকক সোমাই দিয়া সহায় কৰিছিল গৈ নৱাবক বন্দী কৰে নৱাবৰ হেৰেমৰ যিমান মহিলা আছিল তেওঁলোকক নগ্ন কৰি সকলোকে অপদস্থ কৰে নৱাবৰ পুত্ৰ আৰু তেওঁৰ পৰিয়ালৰ সকলোকে হত্যা কৰে এনেকেই বংগ প্ৰথম 1757 চনত বংগ ব্ৰিটিছৰ অধীনত গৈছিল তাৰপিছত বিভিন্ন এলেকাত ব্ৰিটিছে তেওঁলোকে দখল কৰিবলৈ চেষ্টা চলাই গৈছিল দক্ষিণ ভাৰতৰ মালাবাৰ উপকূল তাত মুপালা বিদ্ৰোহ হৈছিল যিটো ইতিহাসত নাই তাত মুপালাৰ মুছলমানসকলে বিদ্ৰোহ কৰিছিল তেওঁলোকৰ লগত যুদ্ধ হৈছিল শেষত ব্ৰিটিছে সেইটো দখল কৰিছিল চেন্নাই মাদ্ৰাজ এলেকা দখল কৰিছিল তাৰপিছত 1799 চনত তেওঁলোকে মহীশূৰ দখল কৰিবলৈ তাতে টিপু চুলতান শাসক আছিল ব্ৰিটিছে পৰাজিত হৈছিল তাৰ আগতে যেতিয়া টিপু চুলতানৰ পিতৃ হায়দৰ আলী যেতিয়া মহীশূৰৰ নবাব আছিল মহীশূৰৰ শাসক আছিল তেতিয়াও তেওঁৰ লগত যুদ্ধত ব্ৰিটিছ পৰাজিত হৈছিল হায়দৰ আলীয়ে ব্ৰিটিছক খেদি মাদ্ৰাজলৈকে লৈ গৈছিল মাদ্ৰাজত গৈ পেলাই ব্ৰিটিছে তেওঁৰ ভৰিত ক্ষমা বিচাৰিছিল আৰু তেওঁ ক্ষমা কৰিছিল বংগৰ নবাবে তেওঁলোকক বাৰে বাৰে ক্ষমা কৰিছিল মহীশূৰৰ হায়দৰ আলীয়েও ক্ষমা কৰিছিল টিপু চুলতানৰ লগত 3বাৰ পৰাজিত হৈছিল 3বাৰে ক্ষমা বিচাৰিছিল বাৰে বাৰে ক্ষমা কৰিছিল আচলতে ব্ৰিটিছবিলাকক ক্ষমা কৰি দিয়াটো আৰু তেওঁলোকক যেতিয়া ক্ষমা নকৰি চব বন্দী কৰিব লাগিছিল নহ'লে দেশৰ পৰা খেদি পঠাব লাগিছিল ক্ষমা কৰি দিয়াৰ পিছত তেওঁলোক আকৌ ষড়যন্ত্ৰত লিপ্ত হয় তাৰপিছত 1799 চনত একে অৱস্থা হৈছিল মহীশূৰত যিটো শ্ৰীৰংগপট্টম দুৰ্গ কাবেৰী নদীৰ পাৰত এই দুৰ্গৰ যিটো ৱাটাৰ গেট নদীৰ পাৰেদি এই গেটটো মীৰ চাদিক নামৰ সেনাপতিজনে টকা পইচা লৈ বিশ্বাসঘাতকতা কৰি ৰাতি এই গেটটো খুলি দিছিল কাবেৰী নদীৰ ৱাটাৰ গেট শ্ৰীৰংগপট্টম দুৰ্গৰ ভিতৰত প্ৰায় 1.5 লাখ ব্ৰিটিছ সৈন্য মাৰাঠা সৈন্য আৰু নিজামৰ সৈন্য তেওঁলোকে মিলি লৈছিল এই 1.5 লাখ সৈন্য ৰাতিৰ ভিতৰত সোমাই গোটেই দুৰ্গটো ঘেৰাও কৰিছিল ভিতৰত যেতিয়া টিপু চুলতান ফজৰ নামাজ পঢ়ি তেলাওয়াত কৰি আছিল হঠাৎ কোনোবাই ক'লে যে গোটেই দুৰ্গৰ ভিতৰত 1.5 লাখ ব্ৰিটিছ সৈন্য মাৰাঠা সৈন্য আহি ভৰপূৰ হৈ গ'ল তেতিয়া তেখেতে বুজি পাইছিল কোনোবাই বিশ্বাসঘাতকতা কৰিছিল তেতিয়া টিপু চুলতানে তেখেতৰ 7 কেজি ওজনৰ তৰোৱাল আছিল কৈছিল মই আল্লাহৰ নামত মই ওলাই গ'লো তোমালোক কোনোবাই মোৰ লগত আহিলা নহ'লে মই অকলে যুদ্ধ কৰিম এই 1.5 লাখ সৈন্যৰ বিৰুদ্ধে টিপু চুলতানৰ লগত আৰু 7জন মুছল্লিৰ লগত হৈছিল তেখেতে জোহৰ নগৰলৈকে যুদ্ধ কৰিছিল প্ৰায় 42 জন ব্ৰিটিছ সেনাক হত্যা কৰিছিল অকলেই তেখেতক এই 1.5 লাখ সৈন্যই পৰাস্ত কৰিব পৰা নাছিল তেওঁ টাইগাৰ অফ মহীশূৰ বুলি কোৱা হৈছিল টিপু চুলতান মহীশূৰৰ বাঘ তাৰপিছত জোহৰৰ পিছত যেতিয়া ব্ৰিটিছ সেনাই দেখিলে যে টিপু চুলতানক তেওঁলোকে ধৰিব পৰা নাই তেতিয়া কৈছিল যে আমি এটা সন্ধিত দিম আপোনাৰ লগত আলোচনা কৰিম তেখেতে যেতিয়া বহি আলোচনা কৰি আছিল পিছফালৰ পৰা এজন ব্ৰিটিছ সেনাই তেখেতৰ ডিংগিত গুলিয়াই তেখেতক হত্যা কৰে এই জেগাটো মই চাই আহিছোঁ তাত শ্বহীদ মকবৰা যিয়ে নহওক তাৰপিছত 1799 চনত মহীশূৰ ব্ৰিটিছৰ দখলত গ'ল 1857 চনত দিল্লীৰ সম্ৰাট আছিল বাহাদুৰ শ্বাহ জাফৰ শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰ তাতো ব্ৰিটিছে বহুত তেওঁলোকে ষড়যন্ত্ৰ কৰি বিভিন্ন পক্ষক লগত লৈ যেতিয়া দিল্লী লাল কিলাত সোমাই যায় তেতিয়া বন্দী কৰিছিল বাহাদুৰ শ্বাহ জাফৰক আৰু তেখেতক বন্দী কৰি ৰাতিপুৱা যেতিয়া তেখেতে নাস্তা বিচাৰিছিল খাবলৈ তেতিয়া তেখেতৰ 4 পুত্ৰৰ কাটা মূৰ আনি পেলাই প্লেটত সজাই কাপোৰে ঢাকি আনি আগত দিছিল তেখেতে কাপোৰ গুচাই দেখে নিজৰ 4জন পুতেকৰ কাটা মূৰ আনি পেলাই থৈ দিছে নাস্তা খাবলৈ তেওঁ তেতিয়া হাঁহি দি পেলাই কৈছিল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰ যে এইটোই তৈমুৰ লঙৰ বংশধৰ আমি মোগল আৰু মোগল বংশৰ সন্তানসকলে এনেকেই দেশৰ কাৰণে নিজৰ জীৱন দি গৌৰৱ কৰে
আৰু সেই বাহাদুৰ শাহ জাফৰৰ শেষত তেওঁৰ পৰিয়ালৰ সকলো মানুহক হত্যা কৰিছিল তেওঁ পেলাই ম্যানমাৰ বৰ্তমানৰ ম্যানমাৰত মাৰি পেলাই এটা বন্দী কৰি এটা গেৰেজত বন্দী কৰি ৰাখিছিল প্ৰায় 6 বছৰ তাতে তেখেত বেমাৰী হৈ ইন্তেকাল হৈ তাতে তেখেতৰ কবৰ আছে যেন এই স্বাধীনতাৰ ইতিহাস বহুত দীঘলীয়া বহুত সময় লাগিব আৰু এই স্বাধীনতাৰ যুদ্ধৰ কাৰণে ভাৰতবৰ্ষৰ দাৰুল উলুম দেওবন্দৰ পৰা গোটেই ভাৰতৰ যুদ্ধ চলিছিল স্বাধীনতা যুদ্ধ আৰু প্ৰায় ৫৭,৫০০ আলিম ওলামা নিজৰ জীৱন দিছিল তেওঁলোকৰ গোটেই দিল্লীৰ পৰা লাহোৰলৈকে এনেকুৱা গছ আলিম ওলামা হাজি চাহেবৰ লাশ ডেড বডি ওলমি থকা নাছিল তেওঁলোকক ফাঁচি দিয়া হৈছিল আটাইতকৈ বেছি তেজ দিছিল মুছলমানসকলে আলিম ওলামাসকলে মাদ্ৰাছা গতিকে আমি আজিৰ এই পবিত্ৰ ক্ষণত আমাৰ এই দেশ মাতৃৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰা আমাৰ মহান শ্বহীদসকলক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু যিসকলক আল্লাহ তাআলাই শ্বহীদৰ মৰ্যাদা দিছে তেখেতসকলক আল্লাহ তাআলাই জান্নাতবাসী কৰক আমি দোৱা কৰিছোঁ আৰু এই স্বাধীন ভাৰতত আমি সকলো ধৰ্মৰ লোকে ইয়াত মিলি জুলি থাকি শক্তিশালী ঐক্যবদ্ধ ভাৰত যাতে গঢ়িব পাৰোঁ আমি সকলোৱে দেশ মাতৃৰ কাৰণে নিজকে উৎসৰ্গা কৰি দেশক আমি সকলোৱে ভাল পাওঁ আমাৰ ভাৰতবৰ্ষৰ স্বাধীন কোনো বিদেশী শক্তিয়ে আমাৰ দেশৰ প্ৰতি আঙুলি উঠালে আমি মাদ্ৰাছাৰ ছাত্ৰ হওক আলিম ওলামা হওক আমি সাধাৰণ জনতাই কোনোদিন আমি সমান যদি আমাৰ বিদেশৰ কোনোৱে আমাৰ দেশৰ প্ৰতি আঙুলি উঠায় আৰু এই দেশক আমি আমাৰ পূৰ্বপুৰুষসকলে তেজ দি তেওঁলোকৰ তেজ ঢালি দি হাজাৰ লাখ লাখ মানুহ শ্বহীদ হৈ আমাৰ দেশৰ স্বাধীনতা আনিছে গতিকে সেই শ্বহীদসকলৰ এই ত্যাগ আমি অথলে থ'ব নিদিওঁ আমাৰ দেশ ভাৰতবৰ্ষক গঢ়িবলৈ ভাৰতবৰ্ষক যিসকলে ধ্বংস কৰিবলৈ সাম্প্ৰদায়িক ইয়াত বিষ বাষ্প বিয়পাই তেওঁলোকৰ বিৰুদ্ধে আমি সদায় মাত মাতিম আমাৰ দেশক ঐক্য সম্প্ৰীতিৰ এখন ভাৰত গঢ়াৰ কাৰণে চেষ্টা কৰিম যিয়ে নহওক আৰু বেছি সময় মই ল'ব নোৱাৰিম যিহেতু মৈৰাবাৰীত আৰু এটা পতাকা উত্তোলন প্ৰগ্ৰাম আছে ইয়াত ৭টা বজাৰ পতাকা উঠোৱাৰ কথা আছিল দেৰি হৈ গ'ল যিয়ে নহওক মই সকলোৰে দীৰ্ঘায়ুৰ সুস্বাস্থ্য কামনা কৰি পুনৰবাৰ আমি আমাৰ দেশৰ নিজৰ জীৱন আহুতি দিয়া মাল্টাৰ বন্দী হজৰত মৌলানা শেখ হুসেন আহমদ বদরুদ্দীন রহমতুল্লাহ মৌলানা মাহমুদুল হাসান শেখুল ইসলাম রহমতুল্লাহ আৰু বহুত হাজাৰ হাজাৰ আলিম ওলামা যিসকলে নিজৰ জীৱন উৎসৰ্গা কৰিছিল বা বহুত কষ্ট ভুগিছিল তেখেতসকলৰ কাৰণে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰি মই বক্তব্য সামৰিছোঁ জয় হিন্দ জয়